হালোৱা আমি বহুত ধৰণৰ বনাওঁ কিন্তু আপেলৰ হালোৱা বনাইছেনে বাৰু? তো ব'লক আজি বনাওঁ আপেলৰ হালোৱা। বনাবলৈ হয় বহুত সহজ, 10 মিনিটত ৰেডি হৈ যাব। প্ৰিপাৰেশ্যন প্লাছ কুকিং অভাৰঅল টাইম অনলি 10 মিনিট। তো দেৰি কিহৰ, ব'লক বনাওঁ। বনাই হোৱাৰ পাছত মানুহজনক ক'লোঁ যে আজি হালোৱা বনাইছিলোঁ আৰু আপেলৰ হালোৱা। মানুহজনে ক'লে আপেলৰো হালোৱা ওলাল, একদম শ্বক হৈ গ'ল। মই বোলো হয় ঠিকেই শুনিছা, আপেলৰ হালোৱা। তুমি ঘৰ আহিলে তোমাকো বনাই খুৱাম। দুটা আপেল বাকলি গুচাই লৈছোঁ। দুটা আপেলেদি হালোৱা বনালে 3জন নাইবা 4জন মানুহে ধুনীয়াকৈ খাব পাৰিব। হালোৱা ইমান পেট ভৰাই খোৱা বস্তু নহয়, অলপ পৰিমাণে যথেষ্ট হয়। সেইবাবে ক'লোঁ দুটা আপেলে 3জন মানুহৰ বাবে নাইবা 4জন মানুহৰ বাবে যথেষ্ট। যদি ভালকৈ খাওঁ বুলি কয় তেনেহ'লে 3জন মানুহৰ বাবেই হ'ব। দুইটা আপেল ধুনীয়াকৈ গ্ৰেট কৰি ল'লোঁ। আজিৰ হালোৱাখনত ব্যৱহাৰ কৰিম ঘৰতে বনোৱা একদম পিয়'ৰ ঘি। এচামুচ ঘি পেনখনত দিছোঁ আৰু ড্ৰাই ফ্ৰুটছ কেইটামান তিয়াই ৰাখিছিলোঁ 15 মিনিটৰ বাবে। ড্ৰাই ফ্ৰুটছত লৈছোঁ কিচমিচ, কাজু আৰু এলমণ্ড কেইটামান। এইখিনি টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ। এইখিনি অলপ পৰ ৰঙচুৱা হোৱালে ভাজি ছাইড কৰি থৈ দিম। ড্ৰাই ফ্ৰুটছত নিজৰ মন পচন্দৰ যিকোনো ল'ব পাৰে, মই এইকেইবিধহে লৈছোঁ আৰু এইখিনি হৈ গ'ল, এতিয়া ছাইড কৰি থৈ দিছোঁ। চেম ফ্ৰাইং পেনখনত যিখিনি গ্ৰেট কৰি থৈ দিছিলোঁ এপল, সেইখিনি ইয়াতে দি দিছোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি থৈ দিছোঁ আৰু এইখিনি 3 মিনিটমান ভাজি ল'ম। এনি টাইম লৰাই নাথাকিলেও হৈ যায়, বাছ মাজে মাজে অকণমান লৰাই দি থৈ দিলেই হৈ যায়, যাতে তলত লাগি নাযায়। এইখিনিতে দিছোঁ এচামুচ ঘি। এইখিনি ধুনীয়াকৈ লৰাই লৈছোঁ আৰু হালোৱাখনত এক্সট্ৰা অলপমান ফ্লেভাৰ এড কৰিবলৈ কাৰণে 5টা ইলাচি লৈছোঁ আৰু খুন্দনাত ৰাফলি ক্ৰাছ কৰি ইয়াতে দি দিছোঁ, ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু ইয়াতে আৰু এচামুচ ঘি ব্যৱহাৰ কৰিম। টোটেল ঘি মই অভাৰঅল 3 চামুচ ব্যৱহাৰ কৰিছোঁ। এচামুচ দিছিলোঁ ড্ৰাই ফ্ৰুটছখিনি ভাজিবলৈ কাৰণে আৰু সেই চেম পেনতে মই গ্ৰেটেড এপলখিনি দি দিছিলোঁ। মাজতে দিছিলোঁ এচামুচ ঘি আৰু এয়া থাৰ্ড টাইমৰ কাৰণে দিছোঁ। টোটেল 3 চামুচ ঘি দিছোঁ আৰু চামুচখন তেনেই সৰু হয়, মানে 1 টিস্পুনতকৈ অকণমান সৰু, ইমানো সৰু নহয় আৰু। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। গেছৰ ফ্লেমটো একদম ল' কৰি দিছোঁ কাৰণ এতিয়া ব্যৱহাৰ কৰিম চেনি। চেনিৰ সোৱাদটো অলপমান চাই চিতি দিব লাগিব কাৰণ এপলতো অকণমান মিঠাচ থাকেই, গতিকে মই ইয়াতে 5 চামুচ সেই চেম চামুচখনৰেই চেনি দিছোঁ আৰু এইখিনি একদম পূৰা চাফিচিয়েণ্ট হৈ গৈছে, মানে জোখৰ হৈ গৈছে। আমি যিমান মিঠা খাওঁ, মানে আমাৰ ঘৰত যিমান মিঠা খায় সেইখিনিত মানে একদম এপ্ৰপ্ৰিয়েট মিঠা হৈ গৈছে। যদি মিঠাৰ পৰিমাণটো কম পায় তেনেহ'লে আৰু এচামুচ দিব পাৰে বা এচামুচ কমায়ো দিব পাৰে। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। গেছৰ ফ্লেমটো অকণমান মিডিয়াম কৰি দিছোঁ যাতে অকণমান চেনিখিনি ভালকৈ ডিজল্ভ হৈ যায় এপলখিনিৰ লগত। আৰু এয়া আমাৰ এপলৰ হালোৱা ৰেডি হৈ গ'লগৈ। কুকিং টাইম 7 মিনিট আৰু প্ৰিপাৰেশ্যন টাইম 3 মিনিট। অভাৰঅল 10 মিনিটত এই হালোৱাবিধ একদম তৈয়াৰ হৈ যায়গৈ। এয়া মই প্লেটত উলিয়াই লৈছোঁ। মোৰতো নিজৰে বিলিভ হোৱা নাই যে ইমান কম সময়তে আৰু তাকো এপেলৰ হালোৱা মই ইমান ধুনীয়াকৈ প্ৰস্তুত কৰিলোঁ। মোৰ নিজৰে খাই মানে পাছত মানে লাগিছে ৱাও, ইটছ ৰিয়েলি য়মি এণ্ড ডেলিচিয়াছ। তাকে মই ছাজেষ্ট কৰিছোঁ যিসকলে ট্ৰাই কৰি চোৱা নাই এপেলৰ হালোৱা, এবাৰ হ'লেও ট্ৰাই কৰি চাওক। আৰু যিসকলে ট্ৰাই কৰি চাইছে কমেণ্ট কৰি জনাব কেনেকুৱা পায় খাই, আৰু এই ৰেচিপিটো কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কৰিব। ওপৰত গাৰ্নিচিঙৰ বাবে দি দিছোঁ এয়া ড্ৰাই ফ্ৰুটছখিনি, যিখিনি মই ৰেডি কৰি থৈ দিছিলোঁ ছাইড কৰি, সেইখিনি দি দিছোঁ। আৰু এইটো হৈছে অভাৰঅল লুকটো। খাবলৈ একদম মানে বহুতেই টেষ্টি হৈছে। আজিলৈ আহিছোঁ, বাই।